যোৱা 30 নৱেম্বৰৰ পৰা টাই এখন যুৱ পৰিষদে আয়োজন কৰিছিলে মৰাণ তিলৈ গ্ৰাম্য খেলপথাৰত চাউলুং চুকাফা দিৱস কেন্দ্ৰীয়ভাৱে আৰু আজি শেষৰটো দিন আৰু প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমি মৰাণ নগৰৰ পৰা আমি এই তিলৈ গ্ৰাম্য খেলপথাৰলৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলোঁ আৰু ইয়াৰ পাছতে আমাৰ এখন বিশেষভাৱে মুকলি সভা আয়োজন কৰিলোঁ এই মুকলি সভাত আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা বিমল বৰা ডাঙৰীয়া লগতে আমাৰ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিছিল আৰু আমাৰ বহুখিনি কথা আজি মুকলি সভাত আলোচনা হ'ল তাৰ লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে চাউলুং চুকাফাৰ যিটো দিৱস আমি অনুষ্ঠিত কৰিছোঁ একাদশ বাৰ্ষিক এই একাদশ বাৰ্ষিক অনুষ্ঠানটোৰ যোগেদি আমি চাউলুং চুকাফাৰ তেওঁ যি আচলতে বৰ অসম গঢ়িছিল বা তেওঁৰ যি আদৰ্শ এই আদৰ্শখিনি আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰি আছোঁ গতিকে আজিৰ দিনটো সুন্দৰ সামৰণি আমি ভাবিছোঁ সুন্দৰ সামৰণি হ'ব আৰু সন্ধিয়ালৈ দীপলীনা ডেকাৰ গীতৰ শৰাই আমি শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ নামত আজিৰ সন্ধিয়াটো উৎসৰ্গা কৰিছোঁ আৰু বিশেষ এটা আমাৰ অনুষ্ঠান আছিল বৰ অসম সমন্বয় চুকাফা বঁটা কিন্তু বিশেষ অসুবিধাৰ কাৰণে আমাৰ ত্ৰিপুৰাৰ মহাৰাজ বৈদ্যুৎ বিক্ৰম মাণিক্য দেৱ আজি উপস্থিত থাকিব নোৱাৰিলে গতিকে এই বঁটাটো আমি তেওঁলোকৰ ত্ৰিপুৰাত গৈ দিয়াৰ ব্যৱস্থাৰ কথা আমি চিন্তা কৰিছোঁ আমাৰ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ পৰা গতিকে আমি আশা কৰিছোঁ আজি সন্ধিয়াটো খুব ভালদৰে পাৰ হ'ব আৰু সকলোকে আজি সাংস্কৃতিক সন্ধিয়াটো উপভোগ কৰিবলৈ তিলৈ গ্ৰাম্য ক্ৰীড়া প্ৰকল্পলৈ আমি নিমন্ত্ৰণ জনাইছোঁ টাইপাৰ কি মেছেজ দিব বিচাৰে কি বাৰ্তা দিব পাৰে এই দিৱসৰ চাওক চাউলুং চুকাফাৰ মূল আদৰ্শটোৱে হৈছে সমন্বয় আৰু সম্প্ৰীতি এইটোৱে হৈছে মূল বাৰ্তা আৰু আমি কৈ আছোঁ যে অসমত আমি সেই সময়ত যেতিয়া চাউলুং চুকাফা প্ৰদান কৰিছিলে 1228 খ্ৰীষ্টাব্দত আৰু সেই সময়ৰ পৰাই অসমীয়া আচলতে জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু আজিও আমি চাউলুং চুকাফাৰ সমন্বয় আৰু সম্প্ৰীতিৰ যিটো বাৰ্তা সেই বাৰ্তা আমি কঢ়িয়াই লৈ ফুৰিছোঁ আৰু অসমত থকা কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিয়ে যাতে ইয়াত যাতে স্থান নাপায় তাৰ কাৰণে চাউলুং চুকাফাৰ সমন্বয় আৰু সম্প্ৰীতিৰ যি বাৰ্তা আমি কঢ়িয়াই লৈ ফুৰিব লাগিব তেতিয়াহে আচলতে অসমখন ৰক্ষা পৰিব বুলি ভাবোঁ নহ'লে জাতি জনগোষ্ঠীৰ মাজত যি বিভেদ সৃষ্টি হৈছে এই বিভেদটো কিন্তু চাউলুং চুকাফাৰ যি আদৰ্শ সেই আদৰ্শৰ লগত কিন্তু নিমিলা এটা অংক গতিকে আমি আশা কৰিছোঁ চাউলুং চুকাফাৰ আদৰ্শ সকলোৱে আগবঢ়াই লৈ যাওক আৰু সকলোৱে একেলগে ককাই ভাইদৰে অসমত বাস